নমস্কাৰ, মই ডক্টৰ সঞ্জয় চক্ৰৱৰ্তী, অৰ্থপেডিক সাৰ্জন গুৱাহাটী। বৰ্তমান মই মাৰৱাৰী হস্পিটেলত কনসাল্ট কৰোঁ দিনৰ 12টা বজাৰ পৰা 2টা বজালৈ প্ৰত্যেক দিনে সপ্তাহটোৰ প্ৰত্যেকটো দিনতে সোমবাৰৰ পৰা শনিবাৰলৈ, দেওবাৰে খালি নথয়, বাকীখিনি আপুনি পাব ইয়াতে। আৰু ইমাৰ্জেঞ্চি হ'ল বুধবাৰে। এতিয়া অৰ্থপেডিক্স বুলিলে আমি কি বুজো? বিভিন্ন ধৰণৰ হাড়ৰ ইঞ্জুৰি যেনে ফ্ৰেকচাৰ্ছ, জইণ্টৰ ইঞ্জুৰি উইথ লিগামেণ্ট ইঞ্জুৰি, আৰু কঁকালৰ বিষ, ডিঙিৰ বিষ, সেইবিলাক হ'ল অৰ্থপেডিক্সৰ লৈ অহা মানে প্ৰয়োজন এনেকুৱা পেচেণ্টবিলাকৰ। আৰু জইণ্ট পেইন, বিভিন্ন ধৰণৰ জইণ্ট পেইন, ৰিমেটিক পেইনৰ পেচেণ্টটো অৰ্থপেডিক্সৰ অপিডিলৈ আহে। এতিয়া আমাৰ ইয়াত সকলো ধৰণৰ চিকিৎসাই হয়, যেনে এনি ফ্ৰেকচাৰ হ'লে ফ্ৰেকচাৰ ট্ৰিটমেণ্ট উইথ অপাৰেশ্যন ইয়াত হয়। লিগামেণ্ট ইঞ্জুৰি অপাৰেশ্যন হয় থ্ৰু আৰ্থ্ৰস্কপি। কঁকাল বিষৰ কাৰণে যিবোৰ ডিস্কৰ প্ৰব্লেম হয় সেইবিলাকৰ ডিস্কেক্টমি হয়। আৰু লগতে জইণ্ট ৰিপ্লেচমেণ্ট, তাৰমানে নি জইণ্ট এণ্ড হিপ জইণ্ট ৰিপ্লেচমেণ্ট, যিবোৰ ডিলেড অষ্টিঅ'আৰ্থ্ৰাইটিছ বা এডভান্স অষ্টিঅ'আৰ্থ্ৰাইটিছত আমি কৰোঁ। এতিয়া পেচেণ্টৰ যদি তেনেকুৱা কিবা অসুবিধা হয়, কোনো মানুহৰ যদি হাড়ৰ বিষ, পিঠিৰ বিষ, জইণ্টৰ বিষ আৰু ফ্ৰেকচাৰ বা ইঞ্জুৰি হয়, আপোনালোকে মোক কনচাল্ট কৰিবলৈ আহিব পাৰে দিনৰ 12টা বজাৰ পৰা 2টা বজালৈ মাৰৱাৰী হস্পিটেলত, সোমবাৰৰ পৰা শনিবাৰলৈকে। আৰু মোৰ ইমাৰ্জেঞ্চি থাকে বুধবাৰে, চ' ইমাৰ্জেঞ্চিত মই গোটেই দিনেই এভেইলেবল থাকোঁ।